মিচিং ৰাজ্য গঠনৰ দাবীৰে গঠন হোৱা সশস্ত্ৰ সংগঠন এলডিচিএমৰ কৰ্মশালা 28 ছেপ্টেম্বৰ বৃহৎ আলোচনাৰ পিছতে ল'ব পৰৱৰ্তী সিদ্ধান্ত লিবাৰেল ডেমক্ৰেটিক অফ মিচিং লেণ্ড চমুকৈ এলডিচিএমৰ বৃহৎ কৰ্মশালা ইতিমধ্যে কেইদিনমান ধৰি জোনাইস্থিত এলডিচিএমৰ অস্থায়ী শিবিৰত অনুষ্ঠিত হৈ আছে। এলডিচিএমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ডমুৰ পাটিৰ ওৰফে জয়ন্ত পাটিৰৰ নেতৃত্বত প্ৰায় 70 জন কেডাৰক কৰ্মশালাৰ দ্বাৰা সংগঠনটোৰ নিয়মানুৱৰ্তিতাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। পৃথক মিচিং ৰাজ্য গঠনৰ দাবীৰে গহপুৰত 2009 চনত গঠন হোৱা মিচিং জনগোষ্ঠীৰ সশস্ত্ৰ সংগঠন এলডিচিএম ইতিমধ্যে 2015 চনৰ পৰা চৰকাৰৰ সৈতে আলোচনাত আছে বুলি জানিবলৈ দিয়ে এলডিচিএমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ডমুৰ পাটিৰ ওৰফে জয়ন্ত পাটিৰে। পৃথক মিচিং লেণ্ডৰ দাবীৰে গঠন হোৱা সশস্ত্ৰ সংগঠন এলডিচিএমে 28 ছেপ্টেম্বৰ দিনা বৃহৎ আলোচনা সভা অনুষ্ঠিত কৰাৰ কথা সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে সাধাৰণ সম্পাদকগৰাকীয়ে। বৰ্তমান প্ৰায় 3115 জন কেডাৰ থকা এলডিচিএম সংগঠনে উক্ত সভাত ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰে তেওঁ। তদুপৰি প্ৰয়োজন সাপেক্ষে মিচিং বানে কেবাং তাকাম মিচিং পৰিণ কেবাঙৰ সৈতে আলোচনা কৰি পৰৱৰ্তী সময়ত পুনৰ বন্দুক তুলি লোৱাৰ হুংকাৰ প্ৰদান কৰে এলডিচিএমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ডমুৰ পাটিৰ ওৰফে জয়ন্ত পাটিৰে। এলডিচিএম 2009 16 ছেপ্টেম্বৰ এলডিচিএম গঠন কৰা হৈছিলে গহপুৰত আমাৰ গঠন কৰা হৈছিলে। প্ৰতিষ্ঠাপক সভাপতি আমাৰ ৰাম ওৰফে ৰোহন পাটিৰ। এলডিচিএমৰ গঠন কৰাৰ মূল উদ্দেশ্যটো হ'ল দ্য লিবাৰেল ডেমক্ৰেটিক কাউন্সিল অফ মিচিং লেণ্ড। এলডিচিএমৰ ফুল মিনিংটো আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। লিবাৰেল ডেমক্ৰেটিক কাউন্সিল অফ মিচিং লেণ্ড আৰু এলডিচিএমৰ জৰিয়তে আমি মিচিং লেণ্ডৰ দাবী কৰিছিলোঁ। যিহেতু অসমত থকা জাতি জনগোষ্ঠীৰ বা যিকোনো জনগোষ্ঠীৰ অন্যান্য আমাৰ মিচিঙৰ বাহিৰেও বা অন্যান্য যিটো জনগোষ্ঠী আছে, বড়োসকল আছে বা কাৰ্বিসকল আছে, তেখেতসকলৰ যেনেকৈ কাৰ্বি আংলঙত যিটো কাৰ্বি বুলি ক'লে আমি কাৰ্বি আংলং বুজি পাওঁ, বড়ো বুলি ক'লে বিটিআৰত যেনেকৈ আমি বুজি পাওঁ, তেনেকৈ আমি সুকীয়া কেঁচা মিচিঙৰ আইডেণ্টিটিৰ এটা জেগা বিচাৰিছিলোঁ বা ঠাই বিচাৰিছিলোঁ, আমাৰ ভূমি বিচাৰিছিলোঁ। এইটোৱে হ'ল এলডিচিএমৰ মূল আৰু লক্ষ্য আৰু উদ্দেশ্য। আমাক মিচিং লেণ্ডৰ খুব প্ৰয়োজন হৈছিলে, সেইটোৰ কাৰণে আজি তাৰিখতো প্ৰয়োজন আৰু ভৱিষ্যতেও প্ৰয়োজন হৈ থাকিব। এইটো হ'ল লিবাৰেল ডেমক্ৰেটিক কাউন্সিল অফ মিচিং লেণ্ড 2009 16 ছেপ্টেম্বৰত ফাউণ্ডেশ্যন হৈছে বুলি আপোনালোকক অৱগত কৰিলোৱে। ইয়াৰ বিপৰীতে 2015 চনত অসম চৰকাৰৰ লগত তেতিয়া আমাৰ সৰু আলোচনা হৈছিলে। আলোচনা হোৱাৰ পিছত দিল্লীত আলোচনা হৈছিলে। তেতিয়াৰ পৰা এতিয়ালৈকে আমি আলোচনা কৰি এতিয়া লাষ্ট ষ্টেজত পাইছোঁ, আমি লাষ্ট এটা অন্তিম পৰ্যায়ত পাইছোঁ। আমাৰ ডিমাণ্ডটো কিন্তু অন্তিম নহয়, আপোনালোকক এইটো স্পষ্টকৈ কৰি থোৱাটো ভাল। আমাৰ ডিমাণ্ডটো সদায় থাকিব, যেতিয়ালৈকে নহয় মিচিঙৰ ডিমাণ্ডটো মিচিং লেণ্ড ডিমাণ্ডটো ভৱিষ্যতেও থাকিব। আমি এতিয়া গভৰ্ণমেণ্টৰ লগত বা আমাৰ যিটো পিতৃ সংগঠন, যিটো বানে কেবাঙৰ জৰিয়তে বা মিচিং অট'নমাছ কাউন্সিলৰ জৰিয়তে বা মিচিঙত থকা সন্মানীয় TMPK সংগঠনৰ জৰিয়তে আলোচনাৰ মৰ্মেহে আমি আলোচনাত কৰিব বিচাৰিছোঁ। অৰ্থাৎ আমি কেনেকুৱা ধৰণৰ কালেক্টিভলি কিছুমান কাম কৰি গ'লে আমাৰ অধিকাৰসমূহ পাব পাৰি, তাৰ সংক্ৰান্ততে আলোচনা কৰিবলৈ আমি প্ৰস্তুত আছোঁ। সেইটো এই কাৰ্যসূচীটো আমি 23 তাৰিখৰ পৰা লোৱা হৈছে। 23 তাৰিখৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে আৰু আমি 28 তাৰিখলৈ কৰা হ'ব। আপোনালোকে যদি ওচৰে পাজৰে যদি আহে তেতিয়াহ'লে নিশ্চয় দেখা পাব। আমি 29 তাৰিখলৈকে এইখিনি জেগাতে আমি থকাৰ আশ্বাস দিছোঁ। বৰ্তমান আমাৰ কেডাৰ বুলি ক'লে আমাৰতো টোটেল ছাপৰ্টাৰ যিটো কেডাৰ, অফিচিয়েল যিটো কেডাৰ আছে 3115 জন আছে, শদিয়াৰ পৰা বুৰৈ বুৰলিলৈকে। আৰু অফিচত আহিব, অফিচিয়েলি আহিব 315 জন। এতিয়া ইয়াত আমাৰ ডিচিপ্লিন যিটো ট্ৰেইনিং, যিটো আমাক আলোচনা কৰাৰ আশ্বাস দিলে, আলোচনাৰ মৰ্মে আমি ইয়াত আহিছোঁ। অহাৰ পিছত মিটিঙৰ দিনাখন এটা প্ৰদৰ্শনী বা যিটো আমাৰ গাৰ্ড অফ অনাৰ বা কেনেকৈ চেলুট দিয়ে, এলডিচিএমে কেনেকৈ বিহেভিয়াৰ কৰে, সেইখিনি বা আমাৰ ৰুলটো কি বস্তু, আৰ্মিৰ উদ্দেশ্যটো কি বস্তু, সেই আমাৰ
আমাৰ মাজত থকা সেইখিনিক আমি দেখুৱাবৰ কাৰণে ইয়াত আমাৰ 17জন কেডাৰ্ছক আমি ডিচিপ্লিন ৱৰ্কশ্বপ কৰা হৈছে। এইটো একেবাৰে স্পষ্টকৈ ক'ব নোৱাৰোঁ। সেইটো আত্মসমৰ্পণ বুলি ক'লে আমিতো তেনেকৈ আগত অন্যায়লি বা ইলিগেলি এক্টিভিটিছটো কৰা নাই ন, গতিকে এইটো আত্মসমৰ্পণ বুলি ক'লে এইটো আমাৰ অসুবিধা হ'ব। আমি জাষ্ট আলোচনাহে কৰিছোঁ। আত্মসমৰ্পণটো কেতিয়া কি কৰে সেইটো গভৰ্ণমেণ্টৰ কথা। আমাৰ মাজত এনেকৈয়ে থকাটোৱে আমি বিচাৰিছোঁ। আমাৰ জাতিটো ডিচিপ্লিন হোৱাটোৱে বিচাৰিছোঁ। অসমত থাকি অসমৰ বা গোটেই বিশ্বৰ দৰবাৰত জিলিকি থকাটো আমি বিচাৰিছোঁ। জাতিটো আমি গৈছোঁ, তাতে চাৰ্টাৰ অফ ডিমাণ্ড দিছোঁ, মেমৰেণ্ডাম দিছোঁ। তাৰ পাছত কি হৈছে কি হোৱা নাই সেইটো গভৰ্ণমেণ্টেহে জানে। 28ত আমি মিটিঙত বহিম, মিটিঙৰ বহাৰ পিছতে আমি স্পষ্ট কৰিম, আপোনালোকক নিশ্চয় মাতি অৱগত কৰিম কি হৈছে কি হোৱা নাই। কিন্তু আমাৰ ডিমাণ্ডটো হ'ল নৰ্থ ইষ্টৰ বা গোটেই শান্তিপ্ৰিয় জাতি হিচাপে শান্তিৰে জীয়াই থাকিব বিচাৰোঁ। ইয়াক অশান্তি কৰাটো আমি কোনোদিনাই বিচৰা নাই। এইটো নহয়, বেলেগ জেগাত হ'ব। ইয়াৰ পৰা হয়তো 10 কিলোমিটাৰ 12 কিলোমিটাৰ ডিষ্টেঞ্চতো হ'ব। সেইটো 28 তাৰিখে আমি গম পাম। আমি গভৰ্ণমেণ্টৰ লগত আলোচনা কৰিম। মিচিঙৰ পিতৃ সংগঠন আছে, বানেকাবাং আছে, শক্তিশালী সংগঠন TMPK আছে, মিমেকাবাং আছে, MMK আছে। তেখেতলোকৰসকলৰ লগত আলোচনা কৰিম। তেখেতসকলে পিতৃ হিচাপে যিবোৰ আদেশ দিয়ে সেইটোকে আমি পালন কৰিম। ইয়াত পুনৰ অস্ত্ৰ ধৰিব লাগে নে নালাগে সেইটো ডিচাইড কৰিব, সমাজে ডিচাইড কৰিব। যদি সমাজে ডিচাইড কৰে আমাৰ প্ৰাপ্য অধিকাৰক পাবলৈ যদি অস্ত্ৰ ধৰিবই লাগে, তেতিয়াহ'লে প্ৰত্যেকজন LDCMে মৰি গ'লেও অস্ত্ৰ ধৰিবলৈ সাজু।